হ্যাপি বার্থডে টু মি। আজি মোৰ হেপী বাৰ্থডে। আজি মোৰ 39 না 39 হ'ল। মানুহে ক'লে বিশ্বাস নকৰে যিহেতু মোৰ লুকটো অলপমান আৰু স্বাস্থ্য পাৰি দে গাঠি ফাৰ্ষ্ট যিহেতু মোৰ স্বাস্থ্য অনিল কাপুৰ হেন আৰু গতিকে বাৰ্থডে বুলি আজি ব্ৰাছটো কৰি লওঁ। মানে আজি 3 দিনৰ মূৰত ব্ৰাছ কৰিম। মানে মই অলপ কলগেট বাছি থাকোঁ আৰু ইফালে আজি গাটো বাহিৰতে ধুই দিলোঁ। সিদিনা ভিতৰত এই খন্তি সাপ উঠিছিল ভৰিত। খুই থৈছে ক'ত খুই থৈছে ভৰিত খুই থৈছে। তই কম হাপ তই কম খুইত তোক আৰু খন্তা হাপে খুইতাব তই বাই থক দেখোন। তো এইবিলাক বাকী লগ পাই আছোঁ কীটাং ঘৰত সেয়া কৰিব লাগিব হতাৰ মুখখন চাই ডালা ফেটি শুনিছে ইয়াৰ আৰু চুলি যে কাটছোঁ আপোনালোকে গম পাই না? কিছু বহুতে গম নাপাব পাৰে মোৰ চুলি কাটা হৈ গৈছে। গুৱাহাটীৰ আপিয়ান হৈছে গাইজ ফপ কাট দিছোঁ। তো গাইজ গা পাটো ধোৱা হ'লে আপোনালোকে গম পাইছে। আৰু এইটো আজি বিহু বুলি চৰি বিহু নহয় আজি মোৰ জন্মদিন পাইছোঁ। গতিকে এইটো নতুন এটা গেঞ্জি দিছে এইটো পিন্ধিব লাগিব আৰু পিন্ধি উঠি এনেকৈ ৰণবীৰ সিঙৰ দৰে পাগলাত হৈ মেথন এনেকৈ গান গাই থাকিব লাগিব না কি কয়। আৰু এটা কথা সুধো গেঞ্জি পিন্ধিলে কি এনে কৰিব লাগে চাওকচোন একবাৰ। এনে হৈছে এমন দালি আধা কেজি। আৰু ইফালে আমাৰ বুঢ়ামণি আমাৰ বাগাত দি আছে। ইয়াক নেনো কীটাং ঘৰত আমি দুটাই মনে মনে যাই পটাপট আহিব লাগিব। এই মইনা ওলা হৈছে না নাই? মইনাক চাই শিল্পা চেঠিয়ান লগা হৈছে আজি চাওঁ। কেনে হৈছে মোক কেনে গোবৰৰ পাচি চাওঁ মোক কে গা হৈছে দেখোন। আজি অলপ কাজল চাজল দিবি চকুত মোৰ বাৰ্থডে বুলি। অঁ গাইছ আৰু এটা কথা এইটো ৰাতি বেচেৰি এই মোক ছাৰপ্ৰাইজ দিবা আনিছিল কিন্তু মানে ছাৰপ্ৰাইজ দিয়া নহ'ল কেক চেক নাকাটলাক। বাবুই অলপ মানে দিগদাৰ দিলাক সেইকাৰণে। তো গাইজ আমাৰ কেক চেক কাটা নহ'ল গতিকে আজি কাটবা লাগিব জিগ্গি কেক। এতিয়া একদম মম দিব লাগিব হতাৰ আৰু কাটবা লাগিব। অঁ গাইজ একদম মমো আনিছে দেখি আছোঁ। তো এতিয়া লৈছে মম আধা পুৰা মম এডাল তাৰমানে দোকানৰ পৰাই অনা হৈছে। বাকী তাৰমানে দোকানত মানে চিডিল কৰোঁতে মমবিলাক অলপ এক্সট্ৰা বেলেগ জেগাত থওঁ ওইলতে অসুবিধা হয়। গতিকে আধা পুৰা মম আছিল তাই এডাল মম আনিছিল। গতিকে মমো কালি ৰাতি জ্বলা নহ'ল মানে বাবুৰ লগত অলপমান মানে সি কান্দি আছে তাক চাম্ভলতে গ'ল। গতিকে আজি হতাৰ জ্বলাব লাগিব আৰু নুমাব লাগিব না কি কয়। এতিয়া আমি কীটাং ঘৰত যাওঁ হা বোলক দে ভালকৈ সেই কৰা যাতে দিনগিলা ভালে যায় না। কি ৰ'দ দিছে নিজে দিছা চেল্ফ আশীৰ্বাদ। আমাৰ দেউতাৰ জন্মদিনত চিংৰাটো মেইন আৰু আজি এইটো জন্মদিনত খালোঁ আৰু পৰহিদিনা মোৰ জন্মদিনত চিংৰা খাই আছোঁ। আৰু দাদাৰ দোকানত চিংৰা বৰ ধুনীয়া আৰু চিংৰাৰ লগত পিঁয়াজটো মেইন। পিঁয়াজৰ দাম হ'লেও খাই থাকিব লাগিব বহুত দাম পাইছে পিঁয়াজৰ তথাপি খাই থাকিব লাগিব। পিঁয়াজ দি আছোঁ যে বৰ্তমান। তো কীটাং ঘৰৰ পৰা আহিলোঁ অলপ আগতে আহি উঠি মানে বাৰ্থডে বুলি বেছি স্পেচিয়েল নাই। আজি যিহেতু বুদ্ধ পূৰ্ণিমা নাকি আজি গুৰু পূৰ্ণিমা। গতিকে গুৰু পূৰ্ণিমা হিচাপে স্পেচিয়েল দালি আছে তাৰে ৰাঙালু ভাজা আলু ভাজা তাৰে পিছত এই লেচেৰি আৰু এই হৈছে কি এই চালাড আৰু পাপৰ আছে। তো ইফালে আছে আৰু এই ডাঙৰ ইয়াক বেচেৰাক ভাত খাব মাতিছোঁ। এই 15 তাৰিখে তিনিচুকীয়া যাব উঠা দিয়ে। ই বড়ো বাবু হৈছে বিৰাট বাবু হৈছে এনে বাবু এই তথাপি বড়ো বাবু ট্ৰেন্সফাৰ বেচেৰাৰ। গতিকে আজি আৰু নিৰামিষ ভাত খাব মাতিছোঁ বাৰ্থডে হিচাপে না কি কওঁ কি কিবা ক'বা নাকি তোমাৰ দুখ নাকি তিনিচুকীয়া যাবাই। আৰু আমাৰ এইটো বুঢ়ামণিৰ ভাত মুখত দিয়া আহি আছে লাহে লাহে আৰু ভাত মুখত দিব লাগিব। বুঢ়ামণি তো গাইজ বহুত দিনৰ মূৰত যিহেতু ব্লগটো বনাইছোঁ বেছি লম্বা নকৰোঁ এতিয়া ডাইন আৰু হেপী বাৰ্থডে বুলি মোক উইচ কৰিব। হেপী বাৰ্থডে বুলি মই মানে কি মই জন্মৰ পৰাই চবেই উইচ কৰি আহি আছে হেপী বাৰ্থডে কিন্তু আজিকালি হেপীটো অহা নাই আহিব বাৰু সেই হেপীটোক লৈয়ে বাচি আছোঁ। বাই বাই।